যেটো সময়ত বাঁহেৰে হওক বা অন্যান্য ক্ষুদ্ৰ উদ্যোগবিলাক বন্ধ হোৱা বুলি অভিযোগ তুলি আহিছে তেনে সময়তেই বকতা পাৰিজাত গাঁও এজন উচ্চ শিক্ষিত যুৱকৰ হাতৰ পৰখত প্ৰাণ প্ৰায় উঠিছে বাঁহেৰে সজা ৰংঘৰ কাৰেংঘৰ তলাতল ঘৰ হৰাই বটা বহুতো সামগ্ৰী আমি আজি নৰ্থ ইষ্ট নাও দৰ্শকক দেখাব বিচাৰিছো যে তেওঁনো এতিয়ালৈকে কি বস্তু প্ৰস্তুত কৰি উলিয়াইছে লগতে তেওঁৰ পৰা আমি দুই এটা কথা জানিবলৈ চেষ্টা কৰো আহকচোন এজন উচ্চ শিক্ষিত বিশেষভাৱে সক্ষম যুৱক চাকৰিৰ পৰা বঞ্চিত হ'ল তাতে কি হ'ল বাহকে হাঁহ হিচাপে লৈ তেওঁ চলাই গৈছে জীৱন সংগ্ৰাম যুৱকজনৰ হাতৰ পৰখত প্ৰাণ পাই উঠিছে বহু মনোগ্ৰাহী সামগ্ৰী তথা পুৰণি কীৰ্তিচিহ্ন হয় জীৱন যুঁজত হাৰ মানিব নোখোজা এজন যুৱকৰ কথাৰে আমাৰ আজিৰ এই বিশেষ প্ৰতিবেদন বাঁহ শিল্পৰে জগত জিনাৰ প্ৰয়াস এজন বিশেষভাৱে সক্ষম যুৱকৰ মৰাণৰ সমীপৰ বকতা জাপিসজীয়া গাঁৱৰ পাৰ্থপ্ৰতিম মোহন বৰুৱাৰ নামৰ এই যুৱকজন বহুতৰে বাবে আদৰ্শ আৰু প্ৰেৰণাৰ উৎস স্নাতক ডিগ্ৰীধাৰী পাৰ্থপ্ৰতিমৰ নিখুঁত হাতৰ পৰখত নিৰ্জীৱ বাঁহৰ টুকুৰাত জীৱন্ত হৈ উঠিছে বহু প্ৰাচীন কীৰ্তিস্তম্ভ বাঁহৰ টুকুৰাৰে অতি দৃষ্টিনন্দন ৰূপত পাৰ্থপ্ৰতিমে নিৰ্মাণ কৰি উলিয়াইছে ৰংঘৰ কাৰেংঘৰ তাজমহল আদি প্ৰাচীন কীৰ্তিস্তম্ভ একেদৰে বাঁহৰ টুকুৰাৰ পৰা শৰাই বটা ফণি বেগ ফুলদানি ফুল জাকৈ খালৈ ধৰা উঘা চেৰেকীকে ধৰি বিভিন্ন সজোৱা সামগ্ৰীও নিৰ্মাণ কৰি আহিছে পাৰ্থপ্ৰতিমে প্ৰখ্যাত বাঁহ শিল্পী মোহন শইকীয়াৰ সান্নিধ্য লাভ কৰি 2017 বৰ্ষৰ পৰা বাঁহ শিল্পত মনোনিৱেশ কৰা পাৰ্থপ্ৰতিম মোহন বৰুৱাই বৰ্তমান বাঁহ শিল্পৰে বিভিন্ন সামগ্ৰী প্ৰস্তুত কৰি স্বাৱলম্বনৰ বাট বুটলিবলৈ সক্ষম হৈছে নমস্কাৰ মোৰ নাম শ্ৰী পাৰ্থপ্ৰতিম বৰুৱা মোৰ গাঁওখনৰ নাম বকতা জাপিসজীয়া গাঁও মই বাঁহেৰে 2017 চনৰ পৰা লাগি আছোঁ কাম এতিয়ালৈকে ৰংঘৰ কাৰেংঘৰ তলাতল ঘৰ আদি কৰি ফুলদানি চলা বহুতো বনাইছোঁ বহুতো বেছি স্বাৱলম্বী হ'ব পাৰিছোঁ মই 2017 চনত মেট্ৰিক পৰীক্ষা দি উঠি এই কলেজত নামভৰ্তি কৰাৰ মাজৰ সময়খিনিত মই এই বকতা বাঁহ শিল্পী এই মোহন শইকীয়াদেৱৰ ওচৰত কামবোৰ শিকিছিলোঁ তেওঁৰ পৰা প্ৰথম মোৰ কলম ফুলদানি এইবোৰ বনাবলৈ শিকিছিলোঁ লাহে লাহে ঘৰতে এতিয়া কুটীৰ শিল্পী এটা উদ্যোগ গঢ়ি উঠিলোঁ মই বস্তুবোৰ পূজাৰ যোগেদি পূজা বা মানুহে অৰ্ডাৰ দিলে মই বনাওঁ এনেকৈ বিক্ৰী কৰোঁ মানুহৰ পৰা কেনেদৰে সমাদৰ লাভ কৰিছে ভালে সমাদৰ ভাল লাগে এওঁৰ দৰে আৰু ভালেমান ল'ৰা ছোৱালী এইবিলাক শিকিছে আৰু এওঁ আজিকালি খুব ভালকৈ এখন বজাৰ পাইছে আৰু মোৰ তাতো কৰেগৈ আৰু খুব এইটো শিক্ষাৰ ক্ষেত্ৰতো আগবঢ়া আৰু পৰিশ্ৰমী খুব ভাল ল'ৰা তেওঁ অবিডিয়েণ্ট হয় এই প্ৰথম সোফা শিকিছিলে বটা শৰাই কলচী এনেকুৱা সৰু সৰু বস্তুবিলাকো বহুত জানে বস্তু বনাব মই কিতাপৰ লগতো সহায় কৰি দিয়া আৰু যিকোনো মানে অৰ্নামেণ্টছ বনায় তাৰপিছতে এইবোৰ ট্ৰে বেগ এনেকুৱা ধৰণৰ হেয়াৰ ক্লিপ ফুলদানি ফুল এনেকুৱা বহুত বস্তু আমি প্ৰায়তো 40 বিধমান বস্তু আমি এতিয়া বনোৱা হৈছিল তাৰ ভিতৰত মই এতিয়া ফাৰ্নিচাৰটো বেছিকৈ কৰোঁ আৰু স্কুললৈ যাওঁ আৰু ট্ৰেইনিংবোৰ হয় বেছিকৈ তেনেকুৱা ধৰণৰ বাহিৰলৈও যাওঁ আৰু এওঁ মোৰ লগতো কাম কৰে এনেই নাথাকে মুঠতে শিক্ষিত যুৱক হিচাপে এওঁৰ পৰা নতুন প্ৰজন্মই নিশ্চয় আশা কৰিব পাৰে যে আমি এই বাঁহৰ বা এনেকুৱা ধৰণৰ যিখিনি মানে কটেজ ইণ্ডাষ্ট্ৰী এইবিলাকৰ যোগেদি আজি শিক্ষিত মানে প্ৰযুক্তিগতভাৱে শিক্ষা লোৱাৰ পাছতো চাকৰিৰ কাৰণে আমাৰ সমস্যা হয় কিন্তু আমি যদি এনেকুৱা ধৰণৰ কামবিলাকৰ জৰিয়তে আমি ওলাই যাওঁ আৰু নতুন পুৰুষে বোধ হয় এই বাট বুলিলে আমাৰ অৰ্থনৈতিকভাৱে গাঁৱৰ অঞ্চলবোৰ উন্নতি হ'ব আৰু সামাজিক জীৱন তথা আমাৰ দেশীয় অৰ্থনীতিলৈ যথেষ্ট মানে ইন্ধন যোগাব বুলি এওঁলোকৰ নিচিনা শিক্ষিত চামৰ পৰা আমি আশা কৰিব পাৰোঁ
বকতা জাপিসজীয়া গাঁৱৰ ত্ৰিদীপ বৰুৱা আৰু প্ৰভাতী বৰুৱাৰ পুত্ৰ পাৰ্থপ্ৰতিমে স্নাতক পৰীক্ষাত উত্তীৰ্ণ হৈ জলসিঞ্চন বিভাগৰ লিখিত পৰীক্ষাত অৱতীৰ্ণ হৈছিল। লিখিত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছতো বিশেষভাৱে সক্ষম অৰ্থাৎ কাণেৰে কম শুনা বাবে চাকৰিৰ পৰা বঞ্চিত হ'ব লগা হয় যুৱকজন। ইয়াৰ পাছতে বাঁহ শিল্পত অধিক মনোনিৱেশ কৰি বৰ্তমান বহুতৰে বাবে আদৰ্শ হৈ পৰিছে পাৰ্থপ্ৰতিম মোহন। মৰাণৰ পৰা গৌতম মোহনৰ প্ৰতিবেদন নৰ্থ ইষ্ট নাও।